শনিবাৰে গুৱাহাটীৰ সৈনিক ভৱনত অনুষ্ঠিত হয় এক্স সাৰ্ভিসমেন ৰেলী। মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত প্ৰাক্তন সৈনিক আৰু মৃত সৈনিকসকলৰ পত্নীসকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয়। দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰু আহত হৈ পংগু হোৱা সৈনিকসকলক শ্ৰদ্ধাৰে সোঁৱৰে সকলোৱে। অনুষ্ঠানটোত অংশ লৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে সৈনিকসকলক লৈ ৰাইজে গৌৰৱ কৰে। এতিয়া যুৱক যুৱতীসকলে সৈন্য বাহিনীত যোগ দিব বিচাৰে। ই সমাজৰ প্ৰতি শুভ লক্ষণ বুলি অভিমত ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি এক্স সাৰ্ভিসমেনবিলাক লৈ সকলোৱে প্ৰাউড কৰোঁ আৰু আমি সুখী যে অসমতো আমাৰ এই এক আৰ্মিত জইন কৰি দেশখনৰ আজিকৈ স্বাধীনতা ৰক্ষাই হওক, ঐক্য সংহতি ৰক্ষা কৰাত আমাৰো বৰঙণি আছে। আৰু এই ক্ষেত্ৰত আমাকো কৈছে যে প্ৰায় 42,000 ৰেজিষ্টাৰ আৰু হয়তো 20,000 মান এক্স সাৰ্ভিসমেন আছে। এতিয়া আমি ভাল পাইছোঁ যে লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকো আৰ্মিত যোগ দিছে। আমি আৰু বিচাৰিছোঁ যে যিমান হয় সিমান আৰ্মিয়ে হওক, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰে হওক, CRP আমি সেইকাৰণে তেওঁলোকৰ ট্ৰেইনিঙৰো আমি ব্যৱস্থা কৰিছোঁ। আৰু যিসকল ৱাৰ হিৰোজ আছিল, যিসকলে তেওঁলোকে জীৱন আজি উচৰ্গা দিলে, সেই আজি পৰিয়ালসকলকো আজি আমি যি পাৰোঁ সাহাৰ্য দিবলৈ বিচাৰিছোঁ। আৰু তেওঁলোকক বিশেষকৈ ৱাৰ উইড'জসকল, বিধৱাসকলক প্ৰতি আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে। তেওঁলোকৰ ল'ৰা ছোৱালীও যাতে শিক্ষা দীক্ষা আৰু বিশেষকৈ চ'লজাৰসকল যিসকল আছিল, হাবিলদাৰেই হওক, যিসকল জুনিয়ৰ লেভেলৰ হাই অফিচাৰবিলাকৰো আছে, তেওঁলোকৰো সমস্যা মই নাই বুলি নকওঁ, বাকীবিলাকৰো আছে। আৰু আজিও কমোডৰ চৌধুৰীয়ে এই দায়িত্ব লোৱাত আজি বহু ৱেলফেয়াৰ স্কিম লোৱা হৈছে। ল'ৰা ছোৱালী স্কলাৰশ্বিপেই হওক, আজি ছেল্ফ এমপ্লয়মেণ্টৰে হওক, আজি এই যিটো বিল্ডিংটো ইমান ধুনীয়া বিল্ডিং, তেওঁলোকৰ মতে ভাৰতবৰ্ষত যিমান আছে এইটো ওৱান অফ দ্য বেষ্ট আমাৰ ফেচিলিটিজ হৈছে। আৰু আমাৰ ফালৰ পৰাও তেওঁলোকে এখন ৱাৰ মেমৰিয়েল কৰাৰ কথা কৈছে। আমি কৈছোঁ তাকো কৰি দিম। বেলেগ বেলেগ ঠাইত এনেধৰণৰ গেষ্ট হাউচেই হওক, আজি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে স্কিম লোৱাৰ কথা কৈছে। আৰু আমি নিশ্চয় আমি কৈছোঁ আমিও আমাৰ বহু স্কিম আছে, যিবিলাক স্কিমৰ দ্বাৰা যাতে এই এক্স সাৰ্ভিসমেনবিলাক যি কয় আৰু বিশেষকৈ বিধৱাসকলক যাতে আমি আঁচনি ল'ব পাৰোঁ, তেওঁলোকৰ যাতে যিকেইটা দিন বাচি আছে সেইকেইটা দিন যাতে ভালদৰে। আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত মুখ্য সচিব জিতেশ খোছলা, বিধায়ক ৰবীন বৰদলৈ আদিয়েও অংশগ্ৰহণ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।